সতনাম ধৰ্মৰ অনুগামীসকলক সতনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডনৰ মতে শৰতৰ অৰ্থ আত্মা অৰ্থাৎ চেতনা আৰু এই নামৰ অৰ্থ চেতনাৰ গুণ, ইৰ অৰ্থ শৰীৰ বা সৎ নামক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এয়ে যে সেই মনুষ্যই যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰৱেশ কৰাৰ সকলক সতনামী বুলি কোৱা হয়। গুৰু ঘাসীদাস বাবাই সতনাম ধৰ্ম প্ৰচাৰ কৰিছিল। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ছত্তীশগড়ৰ গিৰৌদপুৰীত তেখেতৰ জন্ম হৈছিল। তেখেতৰ আগতে ১৫৪৩ খ্ৰীষ্টাব্দত বীৰভানে সতনামী জাতি নেতৃত্ব দিছিল। ১৬৭২ চনত সতনামীসকলে পাঞ্জাবৰ নাৰনলত মোগল সম্ৰাট ঔৰংজেবৰ লগত যুদ্ধ কৰিছিল। ভাৰতৰ ছত্তীশগড়, পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উৰিষ্যা, অসম আদি ৰাজ্যত সতনামী লোক বসবাস কৰি আছে। সতনামীসকল হৈছে অসমৰ এটা উল্লেখযোগ্য জাতি। তেওঁলোক প্ৰধানকৈ কৃষিজীৱী। কিছু সংখ্যক লোকে ব্যৱসায়, বাণিজ্য, চাকৰি আদিত নিয়োজিত হৈ আছে। তেওঁলোকে এজনে আনজনৰ দেখাৰ লগে লগে জয় সতনাম, সতনাম চাহেব সতনাম বুলি অভিবাদন জনায়। সতনামীসকলৰ সৎ অহিংসা নীতিৰ অধিকাৰী। সতনাম ধৰ্মাৱলম্বী লোকসকলক সতনামী বুলি কোৱা হয়। যেতিয়া আৰ্যসকল সিন্ধু নদীৰ পাৰত অনাৰ্যৰ লগত যুদ্ধ কৰিছিল তেতিয়াই উত্তৰ ভাগে আৰু ভূমধ্য সাগৰ পাৰ হৈ অসমত সতনামীসকল প্ৰৱেশ কৰিছিল বুলি জনা যায়। বুৰঞ্জীবিদ সত্যেন বৰকটগীৰ মতে খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ সময়ৰ পৰা চীন দেশৰ হুৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰবাহ চলি আছিল। এই মোগল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰিত হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসীসকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে। অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। অসমৰ কেতবোৰ জাতি-জনজাতি যেনে কেওট, সতনামী, চাওতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে অষ্ট্ৰীসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াত ৰৈ গৈছিল আৰু পাছত মংগোলীয় সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকলৰ মিলি গৈছিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰীসকলে অসমলৈ অহা প্ৰথম লোক বুলি ভাবিবৰ থল আছে আৰু সেয়েহে তেওঁলোকক অসমৰ মূল অধিবাসী। ইয়াৰ পৰা জানিব পাৰি যে সতনামীসকল তেতিয়াই অসমলৈ আহিছিল আৰু অষ্ট্ৰিক প্ৰজাতিৰ লগত তেওঁলোকৰ মিল আছে। তেওঁলোক অসমৰ মূল অধিবাসী। আনহাতে ১৬৭২ পৰা ১৯০০ চনৰ ভিতৰত পৰ্যায়ক্ৰমে এই লোকসকলৰ আগমন ঘটিছিল বুলি জানিব পাৰি। কিছু লোক মোগলৰ লগত আৰু কিছু লোক ইংৰাজৰ লগত আহে। ইয়াৰোপৰি সতনাম সাৰ গ্ৰন্থত উল্লেখ থকা মতে মোগল সম্ৰাট ঔৰংজেবৰ লগত হোৱা যুদ্ধত পৰাস্ত হৈ সতনামীসকলে পলায়ন কৰি বিভিন্ন ৰাজ্যলৈ গৈছিল আৰু ইয়াৰে কিছু লোক অসমলৈ আহে। অসমৰ চাহ বাগানত কাম কৰাৰ উদ্দেশ্যে আৰকাটিয়া আৰু গিৰিমিটিয়া পথাৰে মধ্যপ্ৰদেশ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আদি ঠাইৰ পৰা বহুতো লোক বনুৱা হিচাপে আহে। তেওঁলোকৰ লগত সতনামীসকলেও অসমলৈ আহিছিল আৰু পিছলৈ বাগানৰ কাম এৰি গাঁও পাতি নিগাজীকৈ বসবাস কৰিবলৈ লয়। সতনামীসকল অসমলৈ অহাৰ সন্দৰ্ভত এনে বিভিন্ন মতবাদ আছে। বৰ্তমান অসমৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, নগাঁও, কাৰ্বি আংলং, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বাক্সা আদি বিভিন্ন জিলাত লাখৰো অধিক সতনামী লোক বসবাস কৰি আছে। সতনামীসকলে সতনাম ধৰ্ম পালন কৰে। পৃথিৱীৰ অন্যান্য জনগোষ্ঠীৰ দৰে সতনামীসকলো স্বকীয় বৈশিষ্ট্য, ভাষা, কৃষ্টি-সংস্কৃতি, নৃত্য-গীত, সামাজিক ৰীতি-নীতি, পিন্ধন উৰণ, আ-অলংকাৰ আদি আছে। তেওঁলোকে একেশ্বৰবাদত বিশ্বাস কৰে আৰু সত্যক মানি চলে। সতনাম ধৰ্মত কোনো মূৰ্তি পূজা নাই। তেওঁলোকৰ ধৰ্মৰ প্ৰতীক হৈছে জৈতখাম অৰ্থাৎ জয়স্তম্ভ। জৈতখামত বগা ৰঙৰ পতাকা থাকে। ২১ হাত দীঘল আৰু ৩টা হুকযুক্ত এই জৈতখামত ৫ হাত দীঘল বাঁহ বা ৰোল মাৰিত পতাকাখন লগোৱা থাকে। সতনামীসকলে বগা বস্ত্ৰ পৰিধান কৰে। পুৰুষসকলে মূৰত পাগুৰি মাৰে। মহিলাসকলে পৰিধান জাতীয় আ-অলংকাৰ যেনে বালা, বহুতা, নাগমণি, চিকি, সূতা, পায়েল আদি পৰিধান কৰে।
সতনামীসকলে মূলতঃ ছত্তীশগড়ী ভাষা অৰ্থাৎ প্ৰাচীন হিন্দী ভাষা কয়। ৰাজ্যভেদে জন্মগত প্ৰভাৱত পৰি স্বকীয় ভাষাৰ সংমিশ্ৰণ ঘটাও দেখা যায়। সতনামীসকলে পন্থী, কৰমা, চোৱা, দদৰীয়া আদি গীত আৰু নৃত্য প্ৰদৰ্শন কৰে। যিকোনো সামাজিক কাম কৰাৰ আগতে পন্থী গীত ও আৰতি মঙ্গল কৰে। প্ৰতি বছৰে গুৰুজনাৰ পবিত্ৰ জন্মদিন 18 ডিচেম্বৰ তাৰিখটো সতনামীসকলে গুৰু জয়ন্তী উৎসৱ হিচাপে পালন কৰে। আৰ্য সনাতন ধৰ্মৰ প্ৰভাৱত পৰি তেওঁলোকে দীপাৱলীৰ পিছদিনা গোবৰ্ধন পূজা পাতে আৰু ফাকুৱা উৎসৱ পালন কৰে।